যোৰহাটৰ উত্তৰ-পশ্চিম প্ৰান্তৰ বান পৰিস্থিতি অপৰিৱৰ্তিত। বান সাহায্য প্ৰদান জাগ্ৰত নাৰী সুৰক্ষা সমাজৰ। উল্লেখযোগ্য যে যোৰহাটৰ উত্তৰ-পশ্চিম প্ৰান্তত বান পৰিস্থিতি বৰ্তমানেও অপৰিৱৰ্তিত হৈ থকা পৰিলক্ষিত হৈছে। অৱস্থা মানে একেবাৰে সংকটজনক। এতিয়া SDRFৰ নাৱৰ বাদে আমাৰ তাৰ পৰা অহা যোৱা কৰিব একো সুবিধা নাই, আৰু বিশেষকৈ আমাৰ মানুহখিনি মানে জলবন্দী অৱস্থাত আছে। সেই সময়ত আপোনালোকে এই জাগ্ৰত নাৰী সমাজ যোৰহাটৰ তৰফৰ পৰা আমাৰ এই দুৰ্গত ৰাইজক যিখিনি সহায় সহযোগিতা আগবঢ়ালে, তাৰ বাবে আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ থাকিম, আৰু অনাগত দিনতো যাতে আপোনালোকে আমাৰ সহায় সহযোগিতা ৰাখে সেই কামনা কৰি আপোনালোকক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, এলেংমৰা কাটিয়ামুচুকবাসী হৈ। ভোগদৈনৰ কোবালসোঁতে মাথাউৰি কেইবাটা স্থানত ছিঙি নিয়াৰ পাছত অঞ্চলটোত সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিৱেশ। অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ বাবে হাহাকাৰ কৰিছে অঞ্চলটোৰ ৰাইজে। প্ৰথমতে ধন্যবাদ দিছোঁ আপোনাক নিজকে, প্ৰশান্ত দাদা। আপুনি আজি আমাক যিখিনি তথ্য দিলে যে শোলমৰাই কাটিয়ামচুকৰ এইফালে এনেকৈ মাথাউৰি ছিগি আছে, মাজত মানুহখিনি আবদ্ধ হৈ আছে, তালৈ কোনো যাবও পৰা নাই। চৰকাৰী ৰিলিফ দিছে বুলি কৈছে, আমি তেওঁলোকৰ লগত কথা পাতিছোঁ, অকল দল সংগঠনৰ কোনো আজিলৈকে যোৱা নাইকিয়া। সেইটো কাৰণে আজি জাগ্ৰত নাৰী সুৰক্ষা সমাজৰ তৰফৰ পৰা আৰু লগতে আমাক কেইবাজন ব্যক্তিয়ে সহায়ো কৰিছে ইয়াত। তেওঁলোকৰ নামটো মই পিছত আপোনাক কৈ দিম। যি পাৰিছোঁ আমি পানী আনিছোঁ, আমি এটা ৰেচনৰ টোপোলা তেওঁলোকক অকণমান সকাহ দিবলৈ। আমিতো বেছি নোৱাৰোঁ, মহিলা হৈ পেলাই যিমানখিনি কৰিব পাৰিছোঁ তাকে কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু আগলৈও সেনেকৈ কৰি যাম। আমি প্ৰত্যেকবাৰে বানপানী হওঁতে মানে এই শোলমৰা এইফালে আহোঁৱেই আমি, সেইটো কাৰণে এইফালেও আমি যিমানটো পাৰিছোঁ, কমেও আজি এইফালে 56 ঘৰ মানুহৰ কাৰণে টোপোলা লৈ আহিছোঁ। আচলতে এইফালে মানুহখিনি আহিব পৰা নাই, সেইটো কাৰণে ইয়াৰ মুখিয়াল যিকেইজন আছে সেইকেইজনকে আমি দায়িত্ব দিছোঁ যাতে তেওঁলোকে বস্তুখিনি পায়গে, আৰু সেয়াই এইখিনি কৰিবলৈ পাই বহুত নিজকে শান্তি লাভ কৰিছোঁ। এনেকে আমাৰ সমাজে সদায় কাম কৰি যাব। অঞ্চলটোৰ শোলমৰাৰ কাটিৰামচুকৰ বৰ্ণাঢ্যসকলৰ জাগ্ৰত নাৰী সুৰক্ষা সমাজ যোৰহাট জিলা সমিতিয়ে বান সাহায্য প্ৰদান কৰে। উল্লেখযোগ্য যে এইসকল বৰ্ণাঢ্যই চৰকাৰৰ পৰা সাহায্য লাভ কৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় বুলি জানিবলৈ দিছে বানপীড়িত ৰাইজে। ফলত বৰ্ণাঢ্যসকলক সহায় কৰাৰ উদ্দেশ্যে নাৰী সুৰক্ষা সমাজে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি সকাহ দিয়াৰ চেষ্টা কৰে। নাৰী সুৰক্ষা সমাজে অংশগ্ৰহণ কৰা পদক্ষেপৰ বাবে নাৰী সুৰক্ষা সমাজক ধন্যবাদ জ্ঞাপন কৰে বৰ্ণাঢ্যসকলে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।